পোহৰলৈ আহিছে মাটিৰ দালাল আনোৱাৰ হুছেইনৰ কুকৃতি কৰায়া পাহাৰ গাঁৱত এগৰাকী মহিলাৰ 5 বিঘা ভূমি হস্তগত আনোৱাৰ ভুৱা ভোটাৰ আইডি পান কাৰ্ডেৰে ভূখণ্ড নিজৰ নামত নামজাৰি কৰিছে আনোৱাৰে আৰু সকলোবাৰ পৰিভানু নেছা নামৰ মহিলাগৰাকীৰ মাটি হস্তগত কৰাৰ অভিযোগ দালালটো গ্ৰেপ্তাৰ পাছত পোহৰলৈ আহিছে ভূমি জালিয়াতিৰ তথ্য শপতনামা যোগে নিজৰ নাম সলনি কৰিছিল দালাল আনোৱাৰে আৰু বৈতামাৰী ৰাজচক্ৰৰ লাটমণ্ডল শামছুল হক তালুকদাৰকো গ্ৰেপ্তাৰ কৰা হৈছে তদন্তৰ পাছত পোহৰলৈ আহিছে এই দালাল আনোৱাৰৰ এটাৰ পাছত আনটো দুষ্কাৰ্য আৰু এই সন্দৰ্ভত যোগীঘোপাৰ পৰা আগবঢ়াইছে আমাৰ সাংবাদিক মুস্তাক আলমৰ এক ৰিপৰ্ট মাটিৰ দালালৰ বিষয়ে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছত দেখিবলৈ পোৱা গৈছে যে প্ৰশাসন কিন্তু অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে যে যোগীঘোপা আৰক্ষী প্ৰশাসনে যি অভিযান চলাই মাটিৰ দালাল আনোৱাৰ হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে বৈতামাৰী ৰাজচক্ৰৰ লাটমণ্ডল শামছুল হক নামৰ একজন লাটমণ্ডলক গ্ৰেপ্তাৰ কৰিছিল আৰু সেই গ্ৰেপ্তাৰ কৰাৰ পিছত বহু তথ্য পোহৰলৈ আহিছিল কাৰণ যোগীঘোপাৰ এজন মহিলাৰ মাটি অইন এজন মহিলাৰ নামত পঞ্জীয়ন কৰাৰ এক জালিয়াতি পোহৰলৈ আহিছিল মোৰ লগত সেই স্থানীয় লোক আছে সেই লোকৰ পৰা জানিম কি ক'ব যি মাটিৰ দালাল চক্ৰৰ এক প্ৰকাৰ মুখ্যমন্ত্ৰী কঠোৰ হৈছিল কঠোৰ হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে যে যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে এজন মাটিৰ দালাল আৰু লাটমণ্ডলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিদৰে জালিয়াতি হৈছিল হয় এতিয়া চাওক আমি যিখিনি গম পাইছোঁ আমি গম পোৱা মতে মাটিৰ দখল কৰি মহিলা নামৰ এজন মহিলাৰ আছিলে সেই মহিলাৰ পৰা বেলেগ এটা মানুহ আনোৱাৰ হুছেইন নামৰ যিজন ব্যক্তি আছে তেওঁ বেলেগ এটা ব্যক্তিৰ নাম ট্ৰান্সফাৰ কৰিছে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে এই চক্ৰটোৰ লগত এটা বৃহৎ এটা নেটৱৰ্ক আছে সেই নেটৱৰ্কত যিমানখিনি মানুহ আছে গোটেইখিনি তদন্তত আনিব লাগে আৰু যদি গোটেইখিনি দোষী সাব্যস্ত হয় তেখেতসকলক জেল হাজতে প্ৰেৰণ কৰিব লাগে আৰু আমি এটা বস্তু আমচুৰ পৰা দাবী উত্থাপন কৰিছোঁ যে ইয়াৰ লগত এতিয়া চাওক আমাৰ চাৰ্কেল অফিচাৰৰ কোনোবা জড়িত হৈ আছে বা চাব ৰেজিষ্ট্ৰাৰৰ কোনোবা জড়িত হৈ আছে বা ডিচি অফিচাৰ কোনোবা ব্যক্তি জড়িত হৈ আছে তেখেতসকলক অতি সোনকালে তদন্তৰ আঁতৰত আনিব লাগে আমি আমচুৰ পৰা তদন্তত আনিলে হয়তো বহু ৰৌ বোৱালি তেওঁ জালত পৰিব পাৰে হয় হ'ব পাৰে যে তদন্ত নাহিলে ইয়াতে ৰৌ ভৰালি বহুত আহিব তদন্ত আহিব সিহঁতে আন এজন লোক আছে তেওঁৰ পৰা জানিম কি ক'ব যি মাটিৰ দালালৰ বিষয়ে যি কঠোৰ হোৱা দেখিবলৈ পাইছোঁ যোগীঘোপা প্ৰশাসন ইতিমধ্যে যি যোগীঘোপা কৰায়া পাহাৰৰ এডোখৰ মাটিক লৈ ইতিমধ্যে জালিয়াতি এটা পোহৰলৈ আহিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এজন দালাল আৰু যি ৰাজচক্ৰ বিষয়া যে বৈতামাৰী ৰাজচক্ৰ বিষয়াৰ এজন লাটমণ্ডলক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথমতে মই যোগীঘোপা আৰক্ষীক ধন্যবাদ জনাইছোঁ মানে এটা মস্ত দালালক গ্ৰেপ্তাৰ কৰাৰ কাৰণে গতিকে প্ৰথম অৱস্থাত আমি চাইছোঁ এইখিনি যিখিনি আছে শাল গছ আছে প্ৰথমতে কি কৰিছিলে এই শাল গছবিলাক কাটি টলিং কৰা আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত আমি আহি ইয়াত বাধা আৰোপ কৰিছিলোঁ সি মাটি পট্টা দেখুৱাইছিলে আমিতো নাজানো কোনোবা মানুহৰ মাটি তাৰ হ'বও পাৰে তেতিয়া আমি বন বিভাগক অৱগত কৰোঁ যোৱা 2022 চনৰ 22 জুনত বন বিভাগ আহি এই গছবিলাক কটা বন্ধ কৰি দিলে তাৰপিছত কিছুদিন পিছত শুনা পালোঁ যে তেওঁৰ মাটি এইটো নহয় বেলেগ এজনৰ মাটি তেওঁ জালিয়াতি কৰি মাটিডোখৰ তেওঁৰ নামত কৰি লৈছে গতিকে আমি ইয়াৰ লগত জড়িত থকা যিয়ে নহওক তাকো ইয়াক আঁতৰত আনিব লাগে আমাৰ চাৰ্কেল অফিচাৰজনকো আঁতৰত আনিব লাগে কাৰণ ইয়াৰ লগত যি জড়িত থাকিব যিজন জড়িত থাকিব উচিত তদন্ত কৰি এই দোষী কেইজনক গ্ৰেপ্তাৰ কৰিব লাগে যোগীঘোপা প্ৰশাসনে যদি ভালভাৱে তদন্ত কৰে নিশ্চয় ৰৌ বোৱালি ইতিমধ্যে জালত পৰিব নিশ্চয় পৰিব কাৰণ ইয়াৰ লগত কোনোবা জড়িত থাকিবও পাৰে এই ভূমিডোখৰত আমি যি ভূমিত স্থানত থিয় হৈ আছোঁ এই ভূমিডোখৰত এজন মহিলাৰ নামত আছিল আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে যে অইন এজন মহিলাৰ নামত পঞ্জীয়ন হৈছে মাটিডোখৰ কি ক'ব এই ক্ষেত্ৰত কেনেকুৱা জালিয়াতি কৰিছে এই ক্ষেত্ৰত আচলতে গোটেইখিনি জালিয়াতি কৰিছে কাৰণ এজন মানুহৰ মাটি আন এজনৰ নামত উঠাই লৈ মানে তেওঁ ইমান মস্ত এটা জালিয়াতি কৰিছে গতিকে এইটো আমি কোনো পধ্যেই মানে এইটো আমি বুলি নাভাবোঁ গতিকে ইয়াতকৈ কঠোৰতম শাস্তি বিহিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ